আপুনি জানে বাৰু অসম চৰকাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা কেতিয়া কণ্ডাক্ট কৰা হ'ব গুগলত যেতিয়া সাৰ্চ কৰা হৈছে ADRE 2.0 এক্সামটো কেতিয়া কণ্ডাক্ট হ'ব নিশ্চয় এটা টেন্টেটিভ ডেট আহি পৰিছে হয় মই শ্ৰী বিনয় কুমাৰ সতনামী আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ADRE 2.0 ওপৰত এটা স্পেচিয়েল ভিডিঅ' মোৰ এইখন ভিডিঅ'ত ADRE 2.0 এক্সামটো কেতিয়া কণ্ডাক্ট কৰা হ'ব লগতে কেনেকৈ আমি পাছ কৰিম পেপাৰ পেটাৰ্ণ কেনেকুৱা হ'ব সিলেবাছত কি আছে যোৱা বছৰ কাট অফ কেনেকুৱা আছিল সেই গোটেইখিনিৰ ওপৰত বঢ়িয়াকৈ মই এইখন ভিডিঅ'ত মই ডিছকাশ্যন কৰিম গতিকে এই গোটেইখিনি বস্তু জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু বৰ্তমান যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰটো কৰি ল'ব নিজৰ ফ্ৰেণ্ডৰ মাজত গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে নিশ্চয় আপোনাৰ জানিব মন গৈছে যে পৰীক্ষাটো কেতিয়া হ'ব ADRE 2.0 গতিকে মই সেইটো ওপৰত মই আপোনাক দেখাব বিচাৰিম যে ADRE 2.0টো কেতিয়া হ'ব পাৰে গতিকে মই যেতিয়া আপোনাৰ সাৰ্চ কৰিছিলোঁ গুগলত নিশ্চয় তাত দেখাইছে যে আপোনাৰ জুলাইৰ ফাৰ্ষ্ট উইকত আপোনাৰ ADRE 2.0 এক্সামটো কণ্ডাক্ট হ'ব আৰু যোনটো আপোনাৰ এডমিট কাৰ্ড আছে এডমিট কাৰ্ড আপোনাৰ জুনৰ লাষ্ট উইকৰ ফালে ৰিলিজ হ'ব পাৰে গতিকে অসম চৰকাৰে এইটো আপডেট দিছে যে আপোনাৰ জুলাইৰ আপোনাৰ ফাৰ্ষ্ট উইকত মেবি আপোনাৰ পৰীক্ষাটো কণ্ডাক্ট হ'ব আৰু লগতে এডমিট কাৰ্ডটো আপোনাৰ জুনৰ লাষ্ট উইকৰ ফালে ৰিলিজ কৰি দিব গতিকে বৰ্তমান যিসকলে ADRE 2.0 এক্সামৰ কাৰণে যিসকলে বৰ্তমান ফৰ্ম ফিল আপ কৰিছে বা গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে যিবিলাক ফৰ্ম ফিল আপ কৰিছে গতিকে তেখেতসকলক মই জনাব বিচাৰিছোঁ যে পৰীক্ষাটো আপোনাৰ পৰীক্ষাটো আপোনাৰ জুলাই মাহৰ ফাৰ্ষ্ট উইকৰ ফালে হ'ব পাৰে আৰু এডমিট কাৰ্ডটো জুনৰ লাষ্ট উইকৰ ফালে ৰিলিজ হ'ব পাৰে গতিকে যিসকলে বৰ্তমান এপ্লাই কৰিছে তেওঁলোকসকলে নিশ্চয় বৰ্তমান পঢ়া শুনা ষ্টাৰ্ট দিব লাগিব গতিকে পঢ়া শুনা ষ্টাৰ্ট দিয়াৰ আগতে কেনেকুৱা ধৰক পঢ়িব লাগিব কেনেকুৱা ষ্ট্ৰাকচাৰ থাকে সেই গোটেইখিনিৰ ওপৰত মই বঢ়িয়াকৈ দেখাই দিওঁ ইয়াতে ADRE 2.0 এক্সামৰ আপোনাৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ যিবিলাক আপোনাৰ গ্ৰেড 3 কাৰণে আপোনাৰ যিবিলাক সকলে মানে এপ্লাই কৰিছে গ্ৰেড 3 কাৰণে তাতে আপোনাৰ টোটেল কুৱেশ্যন খোলা থাকিব প্ৰথম কুৱেশ্যন যোনটো আপোনাৰ পেপাৰ থাকিব সেই পেপাৰখনত আপোনাৰ কি টোটেল কুৱেশ্যন থাকিব আপোনাৰ 200 কুৱেশ্যন থাকিব এই 200 কুৱেশ্যনৰ আপোনাৰ মাৰ্কছ থাকিব 200 আৰু আপোনাৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকিব তাতে আৰু আপোনাৰ টোটেল টাইম দিয়া হ'ব আপোনাৰ 3 আৱাৰ্ছ তাৰপিছত যিসকলে বৰ্তমান গ্ৰেড 4 কাৰণে এপ্লাই কৰিছে সিহঁতৰ কাৰণে আপোনাৰ টোটেল কুৱেশ্যন খোলা হ'ব 150 মাৰ্কছৰ আৰু কুৱেশ্যন থাকিব 150 আৰু লগতে কোনো ধৰণৰ আপোনাৰ নেগেটিভ মাৰ্কিং নাথাকে আৰু ইয়াৰ কাৰণে টাইম হ'ব আপোনাৰ 2 আৱাৰ্ছ গতিকে এনেকৈ থাকিব পেপাৰ পেটাৰ্ণটো গতিকে 200 কুৱেশ্যন থাকিব আপোনাৰ গ্ৰেড 3 কাৰণে আৰু 150 কুৱেশ্যন থাকিব গ্ৰেড 4 কাৰণে গতিকে এইখিনি আপোনাৰ টাইম দিয়া হয় 3 আৱাৰ্ছ আৰু গ্ৰেড 4 কাৰণে 2 আৱাৰ্ছ গতিকে ডিফাৰেঞ্চ ইমানেই হয় গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে গতিকে গ্ৰেড 3 মানে ক'বলৈ গ'লে কেৰাণী আৰু গ্ৰেড 3 মানে আপোনাৰ যিসকলে বৰ্তমান আমাৰ অফিচত যিমান আপোনাৰ কেৰাণী আছে বা যিসকলে বৰ্তমান জুনিয়ৰ এছিষ্টেণ্ট বুলি কোৱা হয় তেখেতসকলক বৰ্তমান গ্ৰেড 3 বুলি কোৱা হয় আৰু গ্ৰেড 4 মানে ক'বলৈ গ'লে যিবিলাক MTS বুলি কোৱা হয় আজিকালি MTS বা ছাপ'জ যিবিলাক পিয়ন আছিলে চকীদাৰ আছিলে সেই গোটেইখিনি ইয়াতে আপোনাৰ গ্ৰেড 4ত সোমাই পৰে গতিকে আপোনালোকে ভাবিব পাৰে যে আপোনাৰ গ্ৰেড 3 মানে কি হয় বা গ্ৰেড 4 মানে কি হয় গ্ৰেড 3 মানে সেইটোৱে হয় যে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট যিসকল বৰ্তমান অফিচত আছে কেৰাণী কোৱা হয় সেইখিনিকে আমাৰ গ্ৰেড 3 বুলি কয় আৰু যিসকলে বৰ্তমান অফিচত যিসকল পিয়ন বা আপোনাৰ চকীদাৰ আছে বা ছাপ'জ যিসকল MTS বুলি কোৱা হয় সেই গোটেইখিনি আপোনাৰ গ্ৰেড 4 পৰে গতিকে যিসকলে বৰ্তমান ADRE 2.0 কাৰণে যিবিলাক আপোনাৰ ফৰ্ম ফিল আপ কৰিছে তেখেতসকলৰ কাৰণে নিশ্চয় এটা পেপাৰ পেটাৰ্ণ লাগিব যে কেনেকুৱা আপোনাৰ পেপাৰ খোলা হ'ব আৰু তাতে কি ছেকশ্যন থাকিব সেই ছেকশ্যনটো এনেকুৱা থাকে যে আপোনাৰ যিসকলে বৰ্তমান গ্ৰেড 3 কাৰণে যিসকলে পঢ়িব যিসকলে বৰ্তমান মানে ফৰ্ম ফিল আপ কৰিছে বা যিসকলে এক্সাম দিব তাতে আপোনাৰ মেইনলি কোৱা হয় যে আপোনাৰ 5টা ছেকশ্যন থাকিব তাতে ছ'চিয়েল ষ্টাডিজ মেইনলি আপোনাৰ কি হ'ব ক্লাছ 10 লৈকে যিমান আপোনাৰ ছ'চিয়েল ষ্টাডিজ আছে গোটেইখিনি আপুনি চাব লাগিব গতিকে বৰ্তমান যিসকলে ধৰক টিউশ্যন বা ছাপ'জ তেনেকুৱা ধৰণৰ মানে হেৰিবিলাক পঢ়া শুনা কৰি আছে তেখেতসকলে বহুত ভাল হ'ব কাৰণ ক্লাছ 10 লৈকে যিমানখিনি মানে বস্তুখিনি যদি পঢ়াব পাৰে আপুনি টিউশ্যনত সেই গোটেই বস্তুখিনি আপোনাৰ লগালগ আপোনাৰ ৰিভিজন হৈ যাব আৰু ৰিভিজন হ'লে লগালগ আপোনাৰ চাব আপোনাৰ ছ'চিয়েল ষ্টাডিজৰ ক্ষেত্ৰত আপুনি ভাল মাৰ্কছ এটা পাব পাৰে তাৰপিছত আপোনাৰ 2 নম্বৰ ছেকশ্যন থাকিব জেনেৰেল এৱাৰনেছত মই আগতে কৈছিলোঁ যে কাৰেণ্ট এফেয়াৰ্ছ আহিব ইয়াতে আৰু লগতে আপোনাৰ ষ্টেটিক পাৰ্ট 2 থাকিব ইয়াতে ষ্টেটিক জিকে পাৰ্ট 2 থাকিব ইয়াতে ষ্টেটিক জিকে থাকিব তাৰপিছত জেনেৰেল মেথামেটিক্স থাকিব ক্লাছ 10 লৈকে জেনেৰেল মেথামেটিক্সৰ অলপমান ধৰক যিসকল পঢ়িছে আপুনি ক্লাছ 8ৰ পৰা ক্লাছ 10 লৈকে ক্লাছ 8ৰ পৰা ক্লাছ 10 লৈকে আপুনি ফ'কাছ কৰক মেইনলি ক্লাছ 8ৰ পৰা ক্লাছ 10 লৈকে যিমানখিনি আপুনি মানে পঢ়িছে বা যিসকল মেথছ বা যি মেথছ আছে সেই গোটেইখিনি আপুনি বঢ়িয়াকৈ চাই ল'ব লাগিব তেতিয়াহে আপোনাৰ পৰীক্ষাটো
ক্লিয়াৰ হ'ব তাৰপিছত থাকিব আপোনাৰ মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং আপোনাৰ ৰিজনিঙৰ আপোনাৰ কিছুমান বস্তুবিলাক সোধা হ'ব তাৰপিছত থাকিব জেনেৰেল ইংলিছৰ আপোনাৰ কি হ'ব আপ টু ক্লাছ 10 লৈকে গতিকে পেপাৰ পেটাৰ্ণটো এনেকুৱা হ'ব যে প্ৰথমে আপোনাৰ জেনেৰেল ষ্টাডিজ থাকিব জেনেৰেল ষ্টাডিজৰ social studies question থাকিব social studies আপোনাৰ কোৱেশ্চনত আপোনাৰ ক্লাছ 10 লৈকে চাব লাগিব আৰু জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন থাকিব আপোনাৰ ক্লাছ 10 বা সেইটো ক'ব লাগিব যে কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক জিকে যিমানখিনি পাৰ্ট আছে গোটেইখিনি চাব লাগিব আৰু মেথছৰ পাৰ্টত থাকিব যে আপোনাৰ ক্লাছ 10 লৈকে আপোনাৰ মেইনলি সেইটো কাৰণে ফ'কাছ কৰিব লাগিব ক্লাছ 8ৰ পৰা ক্লাছ 10 লৈকে আপুনি যিমান মেথছ আছে গোটেইখিনি আপুনি ফ'কাছ কৰিব লাগিব আৰু ৰিজনিঙৰ কাৰণে আপোনাৰ ধৰক যিখিনি বৰ্তমান মানে ইউটিউব বা চাপত যিসকলৰ বৰ্তমান হেৰি এভেইলেবল হৈছে সেইখিনি ভিডিঅ' চাই ল'ব এবাৰ আৰু মইতো আপোনাৰ নিজৰ চেনেলত কিছুমান ৰিজনিঙৰ ভিডিঅ'বিলাক দিয়ে থাকিম সেই ভিডিঅ'বিলাকো আপুনি এবাৰ চাই ল'ব তেতিয়া আপোনাৰ কাৰণে ৰিজনিং পাৰ্টটো সহজ হৈ যাব তাৰপিছত জেনেৰেল ইংলিছৰ ক্ষেত্ৰত আপোনাৰ ক্লাছ 10 লৈকে চাব লাগিব ক্লাছ 10ত যিমানখিনি আপোনাৰ ইংলিছ আছে গোটেইখিনি আপুনি চাই গ'লে ভাল হ'ব পৰীক্ষাৰ কাৰণে আৰু ইয়াৰ কাৰণে আপোনাৰ টাইম থাকিব আপোনাৰ 3 আৱাৰ্ছ অলৰেডি আপোনাৰ অলপ আগত দেখাইছোঁ আৰু আপোনাৰ হেৰি গ্ৰেড 4 কাৰণে থাকিব 2 ঘণ্টা গতিকে যোৱা বছৰ এটা কাট অফ গৈছিলে সেই যোৱা বছৰ সেই কাট অফ মতে আপোনাৰ কি হ'ল বৰ্তমান বহুতকেইটা মানুহে চাকৰি পাইছে অলৰেডি আৰু সেই কাট অফটো এনেকুৱা ধৰণৰ আছিলে ক্লাছ 3 বা আপোনাৰ ক'বলৈ গ'লে হেৰি আছিলে কেৰাণীৰ কাৰণে আপোনাৰ হেৰি আছিলে কাট অফ এনেকুৱা ধৰণৰ এতিয়া আমি চাম ক্লাছ 3 যোনটো আপোনাৰ বা আপোনাৰ ক'বলৈ গ্ৰেড 3 যোনটো আপোনাৰ হেৰি আছিলে পৰীক্ষা আছিল তাত আপোনাৰ কাট অফ কিমান গৈছিলে সেই কাট অফটোৰ ওপৰত বঢ়িয়াকৈ মই এতিয়া দেখাম যে আপোনাৰ জেনেৰেল কাষ্টৰ কাৰণে যোনটো আপোনাৰ কাট অফ আছিলে সেইটো যিবিলাক হাই ছেকেণ্ডেৰী লেভেল আছিলে মেইনলি আৰ্টছ বা আপোনাৰ কমাৰ্চৰ সিহঁতৰ কাৰণে কাট অফ আছিলে 123 আৰু যিসকল ছায়েন্সৰ আছিলে ছায়েন্সৰ কাৰণে কাট অফ আছিলে 118 আৰু বেচেলাৰ ডিগ্ৰীৰ কাৰণে আছে আপোনাৰ 147 আউট অফ 200 আৰু তাৰপিছত আপোনাৰ বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰটো আছিলে আপোনাৰ হেৰি 200 ভিতৰত আপোনাৰ পাব লাগিছিলে 126 লাইব্ৰেৰী সায়েন্সৰ কাৰণে আছিল বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী হ'লে সেইটো কাৰণে কাট অফ গৈছিলে 112 আউট অফ 200 আৰু যিসকল বৰ্তমান বেচেলাৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ড মানে ক'বলৈ গ'লে যিসকলে ষ্টেনোগ্ৰাফাৰ মেইনলি ষ্টেনোগ্ৰাফাৰ কাৰণে কাট অফ আছিল আপোনাৰ 120.75 আৰু ড্ৰাইভাৰৰ কাৰণে কাট অফ আছিলে 103.50 আছে একে কাট অফ আপোনাৰ কি জেনেৰেল কাষ্টৰ যিবিলাক ওমেনৰ কাৰণে আছে কাট অফ এই ওমেনৰ কাৰণে কাট অফ আছিলে 112.50 আৰু আপোনাৰ হাই ছেকেণ্ডেৰী সায়েন্সৰ কাৰণে হ'ল বৰ্তমান 108 তাৰপিছত বেচেলাৰ ডিগ্ৰীৰ কাৰণে হ'ল 134 তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ কাৰণে হ'ল 113.75 আৰু 110.25 হ'ল আপোনাৰ লাইব্ৰেৰী সায়েন্সৰ কাৰণে আৰু লগতে বেচেলাৰ ডিগ্ৰী শ্বৰ্ট হেণ্ডটো আছিলে 112.00 গতিকে আৰু ড্ৰাইভাৰৰ কাৰণে হ'ল 57 গতিকে ক'বলৈ গ'লে যিসকলে বৰ্তমান জেনেৰেল কাষ্টৰ ষ্টুডেণ্ট আছে সিহঁতৰ কাৰণে কাট অফ মিনিমাম এতিয়া বৰ্তমান হ'ব পাৰে 130 পৰা 150 ভিতৰত আপুনি পাবই লাগিব তেতিয়াহে আপোনাৰ চাকৰিৰ কাৰণে সিকিউৰ আৰু আপুনি চাকৰি পোৱাটো তেতিয়া আপোনাৰ খাটাং গতিকে এতিয়া আমি চাম যে এচিৰ যিবিলাক কাট অফ আছিলে সেইটো আছিলে বৰ্তমান 115.50 এইটো আছিলে আপোনাৰ এই পেপাৰ 3 কাৰণে কাট অফ তাৰপিছত যিবিলাক হাই ছেকেণ্ডেৰী আছে কাট অফটো এইটো হ'ল 105.00 আছে বেচেলাৰ ডিগ্ৰীৰ কাৰণে কাট অফ আছিলে 141.75 তাৰপিছত আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰটো হ'ল 108.50 আছে বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্সটো আছিলে 98 তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ডটো আছিলে 108.50 আৰু পেপাৰ 3 এইটো ক'বলৈ গ'লে পেপাৰ 5টো আপোনাৰ এচিৰ কাৰণে কাট অফ আছিলে 93 গতিকে আৰু এচিৰ যিবিলাক ওমেন আছিলে ওমেনৰ কাৰণে কাট অফ আছিলে 105 প্ৰায় মানে 10 মাৰ্কছৰ গেপ আছিলে ইয়াতে তাৰপিছত 105 আছিলে আপোনাৰ হাই ছেকেণ্ডেৰী কাৰণে ফিমেলৰ কাৰণে হৈ গ'ল 94.50 তাৰপিছত যিসকল ডিগ্ৰীৰ আছিলে ডিগ্ৰীৰ কাৰণে কাট অফ আছিলে 124 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিলে আপোনাৰ 99.75 তাৰপিছত আপোনাৰ ওমেনৰ কাৰণে লাইব্ৰেৰী ক্ষেত্ৰত কোনো নাছিল চাগে সেইটো কাৰণে কোনো ধৰণৰ কাট অফ ইয়াত মেনশ্যন কৰা হোৱা নাই তাৰপিছত 106.75 আছিলে শ্বৰ্ট হেণ্ড বা ষ্টেনোগ্ৰাফাৰ যিসকল কৰা আছিলে গতিকে বৰ্তমান ইয়াত যদি আপুনি এচিৰ যদি ষ্টুডেণ্ট হয় আপুনি মিনিমাম আপুনি ক'বলৈ গ'লে কিমান পাব লাগিব 110ৰ পৰা আপুনি 130 ভিতৰত যেনেকুৱা হ'লেও পাব লাগিব 110 মানে 110ৰ পৰা 130 ভিতৰত যদি পায় তেতিয়া আপুনি চাকৰি পোৱাটো খাটাং গতিকে আৰু এটা চাই লওঁ যে যিবিলাক এছটি প্লেনছ আছিলে এছটি প্লেনছৰ কাট অফ আছিলে 112.50 হাই ছেকেণ্ডেৰী কাৰণে আৰু যিসকল বৰ্তমান ছায়েন্সৰ আছিলে সিহঁতৰ কাৰণে কাট অফ আছিলে 102 আৰু বেচেলাৰ ডিগ্ৰীৰ কাৰণে আছিলে 136.50 তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিলে 105
আৰু এইটো আছিলে বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী, এইটো আছিলে আপোনাৰ 92.75। তাৰপিছত আছিলে এইটো হ'ল বেচেলাৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ডটো আছিলে 108.50 আৰু ড্ৰাইভৰ কাৰণে কাট অফ আছিলে 93। আৰু যিসকল বৰ্তমান STP ওমেন আছিলে সিহঁতৰ কাৰণে কাট অফ আছিলে 102, প্ৰায় 10 মাৰ্কছৰ গেপ আছিলে এইটো। আৰু ইয়াতে আপোনাৰ হেৰি হাই ছেকেণ্ডেৰী চায়েন্সৰ কাৰণে আছিলে আপোনাৰ 94.50। তাৰপিছত বেচেলাৰ ডিগ্ৰী যিসকল আছে সিহঁতৰ কাৰণে কাট অফ আছিলে 119, প্ৰায় আপোনাৰ ক'বলৈ গ'লে ইয়াতে আপোনাৰ ক'বলৈ গ'লে প্ৰায় 17 মাৰ্কছৰ আপোনাৰ গেপছ আছিলে ইয়াতে, 17 মাৰ্কছৰ গেপছ আছে ইয়াতে। আৰু ইয়াতে ক'বলৈ গ'লে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ কাৰণে কাট অফ আছিলে 98, আৰু আপোনাৰ যিসকল লাইব্ৰেৰী চায়েন্সৰ কাৰণে কোনো কাট অফ নাছিলে। আৰু 101.50 আছিলে আপোনাৰ বেচেলাৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ড বা আপোনাৰ ক'বলৈ গ'লে ষ্টেন'গ্ৰাফৰ কাৰণে এইটো আছিলে কাট অফ। গতিকে এটা কথা বুজিব লাগিব, যিসকলে বৰ্তমান STP বা ST প্লেনৰ হয় সিহঁতৰ কাৰণে কাট অফ মিনিমাম বৰ্তমান ক'বলৈ গ'লে 100+ হ'ব, এতিয়া 100+ যাবই। গতিকে 100+ৰ পৰা ধৰক আপুনি 130 ভিতৰত যদি হয়, আপোনাৰ যদি মাৰ্কছ যদি আপুনি ভালকৈ যদি কৰি আহিছে 100 পৰা 130 ভিতৰত পায় যদি মাৰ্কছ, তেতিয়াহ'লে আপোনাৰ চাকৰি পোৱাটো খাটাং। আৰু বৰ্তমান তাৰপিছত ইয়াতে মই দেখাব বিচাৰিম যে ST হিলছৰ কাৰণে কিমান কাট অফ আছিলে, তাৰপিছত OBC, EWS আছে, EWS ওমেন, তাৰপিছত PH আছে, এক্স চাৰ্ভিচমেন, গোটেইখিনি ইয়াত কাট অফ বঢ়িয়াকৈ দিয়া আছে। গতিকে পাৰিলে আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ল'ব, তেতিয়া আপোনালোকে যেতিয়া আপুনি ধৰক কাট অফ বিচাৰিব লগাব তাত বঢ়িয়াকৈ আহি যাব। গতিকে আমি এতিয়া চাম যে গ্ৰেড 4ৰ কাৰণে আপোনাৰ কিমান কাট অফ আছিলে। গ্ৰেড 4ৰ কাৰণে আপোনাৰ মেইনলি আপোনাৰ পেপাৰ আছিলে দুটা, পেপাৰ 1 পেপাৰ 2। পেপাৰ 1 পেপাৰ 2 কাৰণে আপোনাৰ কাট অফ এনেকুৱা ধৰণৰ যে জেনেৰেল কাষ্টৰ যিসকল আছিলে আপোনাৰ যিবিলাক HSLC বা আপোনাৰ আপটো যিবিলাক ক্লাছ 10 আছিলে সিহঁতৰ কাট অফ আছিলে আপোনাৰ 79, সিহঁতৰ কাৰণে আছিলে আপোনাৰ 68, SC কাৰণে আছিলে 73, তাৰপিছত SC ওমেনৰ কাৰণে আছিলে 64, প্লেনছৰ কাৰণে আছিলে আপোনাৰ ST প্লেনৰ আছিলে 71, ST প্লেন ওমেনৰ কাৰণে আছিলে আপোনাৰ 62, আৰু ST হিলছৰ কাৰণে আছিলে আপোনাৰ 63, তাৰপিছত ST হিলছ ওমেনৰ কাৰণে আছিলে 56, তাৰপিছত OBC কাৰণে আছিলে আপোনাৰ 72, আৰু OBC ওমেনৰ কাৰণে আছিলে আপোনাৰ 3। তাৰপিছত EWSৰ কাৰণে হ'ল আপোনাৰ কাট অফ 73 আছিলে, EWSW ওমেনৰ কাৰণে আছিলে 61, PHৰ কাৰণে আছিলে 53, আৰু এক্স চাৰ্ভিচমেনৰ কাৰণে আছিলে 56। গতিকে এইখিনি কাট অফ আছিলে। আৰু যিসকল বৰ্তমান ক্লাছ 8ৰ কাৰণে আছিলে সিহঁতৰ কাৰণে কাট অফ এনেকুৱা ধৰণৰ 74, জেনেৰেলৰ কাৰণে ওমেনৰ কাৰণে আছে 61, ওমেনৰ কাৰণে হ'ল 61, তাৰপিছত হ'ল আপোনাৰ SC কাৰণে 63, তাৰপিছত SC ওমেনৰ কাৰণে 54, তাৰপিছত ST প্লেনৰ কাৰণে হ'ল 60, তাৰপিছত ST ওমেনৰ কাৰণে হ'ল আপোনাৰ 52। প্ৰায় কম আছিলে ক'বলৈ গ'লে, যিসকল বৰ্তমান ক্লাছ 8লৈকে আছিলে সিহঁতৰ কাৰণে কাট অফটো একেবাৰে কম আছিলে। আৰু ST হিলছৰ বৰ্তমান কাট অফ একেবাৰে 27, একেবাৰে লেছ আছিলে। আৰু বৰ্তমান ST হিলছ ওমেনৰ কাৰণে যিসকল বৰ্তমান এপিয়াৰ কৰিছে গোটেইখিনি বৰ্তমান চাকৰি পাইছে, সেইটো কাৰণে অল দিয়া আছে ইয়াতে। তাৰপিছত আপোনাৰ OBC কাৰণে কাট অফ আছিলে 62, তাৰপিছত হ'ল আপোনাৰ OBC ওমেনৰ কাৰণে আছিল 53, EWSৰ কাৰণে আছিলে 57, EWSW 33, PHৰ কাৰণে আছিল 39, আৰু এক্স চাৰ্ভিচমেনৰ যিমান আছে গোটেইখিনি আপোনাৰ বৰ্তমান চাকৰি পাইছে। গতিকে এনেকুৱা আছিল কাট অফটো। গতিকে পাৰিলে স্ক্ৰীনশ্বট এটা মাৰি ল'ব, তেতিয়া আপোনাৰ কাৰণে সুবিধা হ'ব কাট অফটো কিমান আছিল চাবৰ কাৰণে। গতিকে আমি এতিয়া চাম যে আপোনাৰ ক্লাছ 3 বা আপোনাৰ ক্লাছ 4ৰ এক্সামটো কেনেকৈ আমি পাছ কৰিম, সেইটো আপোনাৰ বেছি আমি ফ'কাছ কৰিব লাগিব। বৰ্তমানটো ক'বলৈ গ'লে যেতিয়া আপোনাৰ পৰীক্ষাটো জুলাই মাহত কণ্ডাক্ট হ'ব বুলি আমি গম পাইছোঁৱে, গতিকে আমি পঢ়া শুনা যেনেকৈ এতিয়া আমি ষ্টাৰ্ট দিব লাগিব। তাৰ কাৰণে আমি কেনেকৈ পঢ়িম আৰু কেনেকৈ আপুনি পাছ কৰিব লাগিব সেই গোটেইখিনি মই বঢ়িয়াকৈ ইয়াত দেখাই দিছোঁ, যে আপুনি কেনেকৈ পাছ কৰিব পাৰে, কেনেকৈ ষ্ট্ৰেটেজি ল'ব লাগিব সেই গোটেইখিনি মই এতিয়া দেখাম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপুনি লাইক এটা কৰিব, যদি ভাল পাইছে তেন্তে শ্বেয়াৰো এটা কৰিব। এতিয়া ময়ো আপোনাৰ নিশ্চয় মোৰো মনটো ভাল লাগিব তেতিয়া কোনোবা যদি লাইক বা শ্বেয়াৰ কৰে তেতিয়া। তাৰপিছত মই ইয়াত দেখাব বিচাৰিম যে আপোনাৰ ৰোড মেপটো কেনেকুৱা ধৰণৰ, যে কেনেকুৱা আপুনি পাছ কৰিব পৰীক্ষাটো। সেই পাছ কৰিবৰ কাৰণে আপোনাৰ প্ৰথমতে লাগিব যে চিলেবাছত কি বস্তু আছে। চিলেবাছত বৰ্তমান মানে যেতিয়া গুগলত চাৰ্চ কৰিব লগে লগে আপোনাৰ চিলেবাছটো আহি যাব, কি আছিল তাতে, চিলেবাছত কি থাকিব কি নাথাকিব সেই গোটেইখিনি আছে। সেইটো কাৰণে প্ৰথমতে আমি চিলেবাছটো প্ৰিণ্ট কৰি ল'ব।
সিলেবাসটো প্ৰিণ্ট কৰি তাৰপিছত আপুনি গোটেইখিনি বঢ়িয়াকৈ চাই ল'ব যে সিলেবাছত কি আছে কি নাই সেই গোটেইখিনি চাই মেলিহে আপুনি বঢ়িয়াকৈ পঢ়া শুনা ষ্টাৰ্ট দিব তাৰপিছত কৈছোঁ যে আপোনাৰ জিকে কাৰণে আপোনাৰ মেইনলি আপুনি ফ'কাছ কৰিব লাগিব লুচেন যদি আপুনি কিনা নাই লুচেন কিতাপখন কিনি ল'ব বা যদি আপুনি বোলে মানুহৰ পাণ্ডেখন যদি কিনা নাই মানুহৰ পাণ্ডেও কিনি ল'ব তেতিয়া আপোনাৰ জিকেৰ যোনটো ষ্টেটিক পাৰ্ট আছে ষ্টেটিক পাৰ্টটো একেবাৰে বঢ়িয়াকৈ তাত কাভাৰ হৈ যায় আৰু যদি সেই গোটেইখিনি চেপ্টাৰ বঢ়িয়াকৈ আপুনি যদি পঢ়ে লগালগ আপোনাৰ চাব জিকেৰ ষ্টেটিক পাৰ্টটো একেবাৰে ফিনফিনীয়া হৈ যাব আপোনাৰ কাৰণে বা একেবাৰে আপোনাৰ কাৰণে সহজ হৈ যাব তাৰপিছত আপোনাক কৈছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপুনি কি কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপুনি যিসকল বৰ্তমান এপছত যিবিলাক মানে আপডেট হৈ থাকে বা আপোনাৰ বৰ্তমান ক'বলৈ গ'লে যিবিলাক দ্য হিন্দু নিউজ বা আপোনাৰ আছাম ট্ৰিবিউন যিবিলাক আপোনাৰ ই পেপাৰ যিবিলাক পায় সেইবিলাকো আপুনি পাৰিলে পঢ়িব তেতিয়া চাব কাৰেণ্ট এফেয়াৰ্ছটো একেবাৰে আপোনাৰ কাৰণে একেবাৰে মনত থাকিব বা ছাপ'জ আপুনি বোলে বেংকাৰ চাৰ্টাও যদি ফ'ল' কৰে বেংকাৰ চাৰ্টাও ভাল বেংকাৰ চাৰ্টাত আপুনি গৈ পেলাই কাৰেণ্ট এফেয়াৰ্ছে সদায় বস্তুখিনি আপডেট হৈ থাকে গতিকে এইখিনি চাই ল'ব তাৰপিছত আপোনাৰ মেথছ আৰু ৰিজনিঙৰ কাৰণে আপোনাক মই মানে কি কৰিম সদায় আপোনাৰ মোৰ এইখন ইউটিউব চেনেলত বঢ়িয়াকৈ ভিডিঅ'বিলাক আপলোড কৰিয়ে থাকিম গতিকে সেই ভিডিঅ'বিলাক পাৰিলে একফালৰ পৰা চাই থাকিব তেতিয়া আপোনাৰ বেছিকখিনি ক্লিয়াৰ হ'ব আৰু বেছিকখিনি ক্লিয়াৰ হ'লে চাব আপোনাৰ বঢ়িয়াকৈ আপোনাৰ পৰীক্ষাটো বঢ়িয়াকৈ আপুনি পাৰিব আৰু আপোনাৰ যিসকল বৰ্তমান ইংলিছৰ কাৰণে আপুনি পঢ়িব লাগিব মেইনলি অবজেক্টিভ জেনেৰেল ইংলিছ বাই এছ পি বাক্সি এটা কিতাপ পায় সেইটো হ'ল আপোনাৰ অবজেক্টিভ জেনেৰেল ইংলিছ বুলি কোৱা হয় সেইখন কিতাপ এটা লৈ ল'ব সেইখন কিতাপ লৈ পেলাই আপুনি বঢ়িয়াকৈ আপুনি পঢ়া শুনা কৰিব সেইটোত আপোনাৰ মেইনলি সোধা হয় ইংলিছত যে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন কুৱেশ্যনবিলাক থাকিব তাৰপিছত থাকিব আপোনাৰ ফ্ৰেজ এণ্ড আইডেন্স থাকিব তাৰপিছত কিছুমান ফিল ইন দ্য ব্লেংকছ থাকিব এণ্টনাইম থাকিব চাইনোনাইমছ থাকিব এই গোটেইখিনিৰ ওপৰত থাকিব গতিকে তাতে আপুনি পাৰিলে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ ওপৰত বেছিকৈ ফ'কাছ কৰিব তাতে সেইটোৰ ওপৰত বহুতকেইটা কুৱেশ্যন থাকে যে ধৰক লৈছোঁ যিয়ে বৰ্তমান মানে আপোনাৰ ভগৱানক ভাল নাপায় তেওঁ কি কোৱা হয় এথিষ্ট বুলি কোৱা হয় তেনেকুৱা টাইপৰ কিছুমান হেৰিবিলাক আছে সেই গোটেইখিনি আপুনি চাব তাৰপিছত আপোনাৰ ফ্ৰেজ এণ্ড আইডেন্সৰ ওপৰতো বহুত কুৱেশ্যন আহে যে আপোনাৰ ফ্ৰেজ এণ্ড আইডেন্সৰ ওপৰত মিনিংছটো বিচাৰে সেই মিনিংটো কি হয় সেই চাৰিটা অপশ্যনত দিয়া হয় সেই চাৰিটা অপশ্যনটো আপোনাৰ লগালগ বঢ়িয়াকৈ আপুনি কাৰেক্টটো আপুনি চুজ কৰিব লাগিব তাৰপিছত আকৌ আপোনাৰ কি হয় আপোনাৰ পেৰাগ্ৰাফ থাকিব সেই পেৰাগ্ৰাফৰ ওপৰত কিছুমান কুৱেশ্যনবিলাকো সোধা হয় তাৰপিছত থাকিব পাৰে কোনো ধৰণৰ আপোনাৰ ব্লেংক থাকিব পাৰে আপোনাৰ চাপ'জ এনেকুৱা পেৰাগ্ৰাফ দিব তাতে আপোনাৰ বহুতকেইটা ব্লেংক দি দিব সেই ব্লেংকত কোনটো অপশ্যন থাকিব তেনেকুৱা বস্তুবিলাক থাকিব তেনেকুৱা বস্তুবিলাক সোধা হয় গতিকে এনেকুৱা টাইপত থাকিব কুৱেশ্যনবিলাক ইংলিছৰ তো ইংলিছটো ক'বলৈ গ'লে ইমানো টান নহয় যদি আপুনি যে এছ পি বাক্সিখন যদি আপুনি ফ'ল' কৰে এতিয়া চাব আপোনাৰ ইংলিছত মিনিমাম আপুনি ক'বলৈ গ'লে ভাল মাৰ্কছ এটা পাই যাব তাৰপিছত আপোনাক মই এটা ছাজেশ্যন দিম যে পাৰিলে আপোনালোকে আছাম ট্ৰিবিউন নিউজ পেপাৰটো আপুনি সদায় ফ'ল' কৰক তাৰ কাৰণে আপোনাক ই পেপাৰ এটা ছাবস্ক্ৰিপশ্যন আহে সেই ছাবস্ক্ৰিপশ্যনটো লৈ ল'ব তেতিয়া চাব আপোনাৰ ই পেপাৰৰ কাৰণে আপোনাক নতুন কি কয় ধৰক আপোনাৰ ওচৰত যদি আপোনাৰ আছাম ট্ৰিবিউনটো যদি নাপায় তেতিয়া লগালে আপুনি ই পেপাৰটো ফ'ল' কৰক এতিয়া ই পেপাৰটো ফ'ল' কৰিলে কোনো ধৰণৰ আপোনাৰ পেপাৰ ল'ব নালাগে তাতে আপুনি ছাবস্ক্ৰিপশ্যন কৰিলে লগালগ তাতে আপোনাৰ গোটেইখিনি আপডেটটো পাই যাব আছাম ট্ৰিবিউনটো পঢ়িলেও আপোনাৰ বঢ়িয়াকৈ কাৰেণ্ট এফেয়াৰ্ছখিনি পাৰ্টখিনি ক্লিয়াৰ হ'ব তাৰপিছত মই এটা ছাজেশ্যন দিম যে ক'বলৈ গ'লে মেথছ আৰু ৰিজনিঙত যদি আপুনি প্ৰেক্টিছ কৰা নাই মেথছ আৰু ৰিজনিঙৰ কাৰণে প্ৰেক্টিছ ষ্টাৰ্ট দিয়ক মইতো অলৰেডি ক'লোৱে যে ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে আপুনি মেথছত ফ'কাছ কৰিব লাগিব তাতে কি আছিলে গোটেই চিলেবাছটো এবাৰ চাই ল'ব সেইখিনি চাই মেলি বঢ়িয়াকৈ আপুনি পঢ়া শুনা ষ্টাৰ্ট দিয়ক আৰু ক'বলৈ গ'লে মই আপোনাৰ মোৰ নিজৰ চেনেলত বঢ়িয়াকৈ ভিডিঅ'বিলাক আপলোড কৰিয়ে থাকিম সেই ভিডিঅ'খিনি বঢ়িয়াকৈ চাই থাকিব একফালৰ পৰা এতিয়া আপোনাৰ বেছিকখিনি ক্লিয়াৰ হ'ব আৰু লগে লগে আপুনি যিমান পাৰে এপছৰ পৰা বঢ়িয়াকৈ প্ৰেক্টিছবিলাক কৰিব এতিয়া চাব বঢ়িয়াখিনি বহুতখিনি বস্তু ক্লিয়াৰ হ'ব তাৰপিছত মই আৰু এটা ক'ম যে আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ ল'ব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো লৈও আপুনি বঢ়িয়াকৈ আপুনি ফ'ল' কৰিব তেতিয়া গম পাব যে কি সোধা হয় কি সোধা হৈছিলে তেতিয়া বঢ়িয়াকৈ আপুনি গম পাব আৰু আপোনাক মই এটা ছাজেষ্ট কৰিম যে ক'বলৈ গ'লে ৰিভাইজ কৰিব টপিকবিলাক দুদিনৰ মূৰে দুদিন বা তিনিদিনৰ মূৰে বঢ়িয়াকৈ বস্তুখিনি ৰিভাইজ কৰিলে বস্তুখিনি আপোনাৰ মনত থাকিব আৰু লগতে আপোনাৰ তেনেকুৱা পৰীক্ষালৈকে বঢ়িয়াকৈ আপোনাৰ বস্তুখিনি ক্লিয়াৰ হৈ পৰিব গতিকে কেনেকৈ পঢ়িব লাগিব মই এইমাত্ৰ ক'লোঁ এতিয়া আপোনাক ক'বলৈ গ'লে পৰীক্ষাত মই ষ্ট্ৰেটেজি কেনেকুৱা ক'ম সেইটো কওঁ ষ্ট্ৰেটেজিৰ কাৰণে আপোনাক মই এইটো ক'ম যে ছাপ'জ বোলে আপোনাৰ বোলে মেথছ বা ৰিজনিং যদি ভাল লাগে গতিকে তেতিয়া আপুনি সেইটো পাৰ্টৰ পৰা ষ্টাৰ্ট দিয়ক ছাপ'জ বোলে মোৰ বোলে ৰিজনিং ভাল লাগে গতিকে আপুনি কি কৰিব বঢ়িয়াকৈ ৰিজনিঙৰ পৰা ষ্টাৰ্ট কৰক ৰিজনিঙৰ যিমান কুৱেশ্যন আছে আপুনি বঢ়িয়াকৈ একফালৰ পৰা কৰি গ'ল তাৰপিছত আকৌ আপোনাৰ মেথছটো আপোনাক সেই কৰা ষ্টাৰ্ট দিলে মেথছটো যেতিয়া কৰিব লগা আপোনাৰ কি হ'ব মেথছ আৰু ৰিজনিঙতো বহুতখিনি টাইম খাই যায় গতিকে সেইটো কাৰণে আপুনি যিমান পাৰে
মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যনবিলাক এটেম্প কৰিব সাপোজ বোলে আপোনাৰ কোনোবা যদি আপোনাৰ কুৱেশ্যন যদি পাৰা নাই লগৰ স্কিপ কৰিব লগৰ বেলেগ কুৱেশ্যন গুচি যাব তেতিয়া আপোনাৰ গোটেইখিনি আপোনাৰ পেপাৰ কভাৰ কৰিব লাগিব পেপাৰ কভাৰ কৰিব পাৰিব তাৰপিছত চাওক যে আপোনাৰ বোলে আপোনাৰ জিকেটো ক'বলৈ গ'লে ইমান টাইম নাখায় কাৰণ আপুনি বস্তুখিনি পঢ়িব আৰু লগৰ এনচাৰ দিব গতিকে আপোনাৰ ক'বলৈ গ'লে জিকেটো একেবাৰে শেষত কৰিব পাৰে আৰু তাৰ আগতে আপুনি ভাবে যে আপুনি ইংলিছটো কৰোঁ ইংলিছটো অলপ টাইম খায় গতিকে ক'বলৈ গ'লে আপুনি ইংলিছটো টাচ কৰিব পাৰে গতিকে ফাৰ্ষ্ট আপুনি কি কৰিব পাৰে প্ৰথমতে আপুনি মেথছ কৰিলে প্ৰথমতে আপুনি ৰিজনিং কৰিলে হয়নে প্ৰথমতে আপুনি ৰিজনিং কৰিলে ৰিজনিং কৰাৰ পিছত আপুনি মেথছ কৰিলে মেথছৰ পিছত আপুনি ইংলিছ কৰিলে ইংলিছ কৰাৰ পিছত আপুনি জিকেখিনি কৰিলে বা আপুনি ক'বলৈ গ'লে কাৰেণ্ট এফেয়াৰ্ছটো বা জেনেৰেল এৱাৰনেছটো কৰিলে GA জেনেৰেল এৱাৰনেছটো কৰিলে গতিকে এনেকুৱা আপুনি সেই ষ্ট্ৰেটেজি বনাই ল'ব প্ৰথমতে ৰিজনিং কৰিলে ৰিজনিং কৰাৰ পিছত মেথছ কৰিলে মেথছ কৰাৰ পিছত আপুনি ইংলিছ কৰিলে ইংলিছ কৰাৰ পিছত আপোনাৰ জেনেৰেল এৱাৰনেছটো টাচ কৰিলে গতিকে এনেকুৱা আপুনি যেতিয়া পেপাৰটো আপোনাৰ গোটেইখিনি টাচ কৰিব পাৰিব তেতিয়া আপোনাৰ চাব বঢ়িয়াকৈ আপোনাৰ টাইমো অলপ থাকি যাব পাৰে নিশ্চয় শেষলৈকে তেতিয়া চাব আপোনাৰ বঢ়িয়াকৈ গোটেই পেপাৰখিনি কভাৰ হৈ যাব গতিকে ষ্ট্ৰেটেজি এনেকুৱা কৰি ল'ব প্ৰথমতে আপুনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰটো লৈ ল'ব আৰু সেই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰটো লৈ পেলাই আপুনি মানে বঢ়িয়াকৈ প্ৰেক্টিছ এটা কৰিব বা আপুনি এনচাৰবিলাক বা কুৱেশ্যনবিলাক সলভ কৰিব বিচাৰিব সেই কুৱেশ্যনটো সলভ কৰি চাব আপোনাৰ কিমান সময় লাগিছে প্ৰথমতে আপুনি মেথছৰ পৰা বা আপোনাৰ ৰিজনিঙৰ পৰা ষ্টাৰ্ট দিলে ৰিজনিং কৰাৰ পিছত আপুনি মেথছ কৰিলে মেথছ কৰাৰ পিছত ইংলিছ কৰিলে জিকে কৰিলে গতিকে এনেকুৱা কৰিলে লগালগ চাব আপোনাৰ এটা ষ্ট্ৰেটেজি এটা বনাই ল'ব সেই ষ্ট্ৰেটেজিটো এনেকুৱাই হ'ব যে প্ৰথমতে ৰিজনিং কৰিব মেথছ কৰিব তাৰপিছত ইংলিছ কৰিব তাৰপিছত জিকে কৰিব মোৰ মতে এনেকুৱা কৰাই ভাল তেতিয়া আপোনাৰ চাব বঢ়িয়াকৈ আপোনাৰ গোটেই পেপাৰটো কভাৰ হৈ যাব গতিকে আজি মই কেনেকৈ আপোনাৰ পঢ়িব লাগিব তাৰপিছত কেনেকৈ ষ্ট্ৰেটেজি হ'ব সেই গোটেইখিনি কৰোঁ এতিয়া চাওক যে আপোনাৰ কাট অফ এতিয়া কাট অফটোৰ ওপৰত মই সেইটোৱে ক'ম যে কাট অফ আপুনি যিমান পাৰে ক'বলৈ গ'লে কাৰেক্ট কৰিব বিচাৰিব কাৰণ আপুনি যিমানে আপোনাৰ বঢ়িয়াকৈ কাৰেক্ট হ'ব সিমানে আপোনাৰ কি হ'ব চাকৰি পোৱাৰ টেণ্ডেটিভটো সিমানে বাঢ়ি যায় গতিকে 200 ভিতৰত আপুনি বোলে 150 মাৰ্কছ যদি আপুনি বঢ়িয়াকৈ কৰি আহিছে আৰু গোটেইখিনি যদি কাৰেক্ট হয় তেতিয়া আপোনাৰ কাৰণে বঢ়িয়াকৈ সেইটো আপোনাৰ বঢ়িয়াকৈ সিকিউৰ ক'বলৈ গ'লে আপুনি চাকৰি পোৱাটো খাটাং তেতিয়া গতিকে আপুনি যিমান পাৰে মই কৈছোঁ মেক্সিমাম কুৱেশ্যন আপুনি টাচ কৰিব মেক্সিমাম টাচ কৰিলেহে আপোনাক ক'ব চাকৰি পোৱাটো খাটাং হৈ যায় তেতিয়া বা আপোনাক ক'বলৈ গ'লে ক্লিয়াৰ হোৱাটো খাটাং হৈ যায় পৰীক্ষাটো গতিকে সেইটোৱে ক'ম যিমান পাৰে পঢ়া শুনা কৰক এতিয়া বৰ্তমান বেছি টাইমো নাই গতিকে 1 মাহমান আছে গতিকে 1 মাহৰ ভিতৰত আপুনি যিমানখিনি বস্তু আছে আপোনাৰ পেপাৰৰ যিমানখিনি পাৰ্ট আছে বা যিমানখিনি আপোনাৰ হেৰি আছে ছাবজেক্ট আছে সেই গোটেইখিনি আমি চাব লাগিব সেই গোটেইখিনি মই ক'বলৈ গ'লে মেথছ আৰু ৰিজনিংটো মই আপোনাৰ মোৰ ইউটিউব চেনেলত বঢ়িয়াকৈ আপলোড কৰিম গতিকে সেইখিনি আপোনাৰ বঢ়িয়াকৈ চাই থাকিব তেতিয়া আপোনাৰ বঢ়িয়াকৈ আপোনাৰ মেথছ আৰু ৰিজনিং পাৰ্টটো কভাৰ হ'ব আৰু লগতে আপোনাৰ ইংলিছ বা আপোনাৰ জেনেৰেল এৱাৰনেছৰ কাৰণে আপুনি গোটেইখিনি আপোনাৰ নিউজ পেপাৰ আচলতে এপ্লিকেশ্যন যি আপোনাৰ এপছ আছে এপছবিলাক ফ'ল' কৰিব তেতিয়া চাব আপোনাৰ গোটেইখিনি বস্তুখিনি কভাৰ হ'ব গতিকে মোৰ এখন ভিডিঅ'ত মই গোটেইখিনি দেখালোঁ যে ADRE 2.0 এক্সামটো কেনেকুৱা আপুনি পঢ়িব লাগিব কেনেকুৱা ক্ৰেক হ'ব সেই গোটেইখিনি মই ক'লোঁ গতিকে আজি ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু যদি ভাবে যে নিজৰ ফ্ৰেণ্ডক সেই একে মেছেজটো পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ গতিকে সকলোক ধন্যবাদ জনাই পেলাই আজি ভিডিঅ'টো মই সামৰিছোঁ গতিকে ধন্যবাদ আৰু এটা ক'ম যে মোৰ ভিডিঅ' বা চেনেলটো ক'বলৈ গ'লে বৰ্তমান ফেচবুক আৰু ইনষ্টাগ্ৰামতে এভেইলেবল হৈ আছে যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব তেতিয়া আপোনাৰ ন'টিফিকেশ্যনটো লগালগ পাই থাকিব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় হিন্দ